প্ৰায় ৩২ ঘণ্টীয়া এটা যাত্ৰা গুৱাহাটীৰ পৰা নতুন দিল্লী। দিল্লীত এৰাতি থাকি এয়া ৰাজস্থানলৈ যাত্ৰা। দিল্লী চৰাই ৰহিৰা ৰেলৱে ষ্টেচনৰ পৰা ৰাতিপুৱা ৭ বজাতে ট্ৰেইনত উঠিলোঁ। দিল্লীৰ পৰা আমাৰ ঘৰলৈ প্ৰায় 6 ঘণ্টাৰ ৰাস্তা। গুৰগাঁও পাৰ কৰি অলপ দূৰ বাট আহিয়ে ৰাজস্থান ষ্টেট সোমাই যায়। স্লিপাৰ কোচত পোৱালিলৈ অহাটো অসম্ভৱ। এবাৰ ট্ৰেভেল কৰিছিলোঁ য'চতে টকা কেইটামান বচাওঁ বুলি, কিন্তু নাই, অৱস্থা বেয়া হৈ গৈছিল। ইমানেই ধূলি, ইমানেই বালি, মানে চকুৰে বাট নেদেখা অৱস্থা হ'ব। এলাৰ্জি থকাবোৰৰ বাবেতো আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজনে নাই। গুৱাহাটীৰ পৰা দিল্লীলৈ ট্ৰেইনত আহি থাকোঁতে বহুকেইটা পৰিয়াল লগ পালোঁ। ৰাজস্থান বুলি ফুৰিবলৈ আহিছে বোলে। অক্টোবৰ, নৱেম্বৰ আৰু ফেব্ৰুৱাৰী মাহকেইটাত ৰাজস্থান ফুৰিবলৈ বহুত ভাল। গৰম দিনকেইটাৰ কথাটো নকওঁৱেই, কিন্তু ডিচেম্বৰ, জানুৱাৰীটো আমি সহ্য কৰিব নোৱাৰা অতিপাত ঠাণ্ডা পৰে। বতাহৰ কোবত মানে অৱস্থা বেয়া হৈ যায়। ৰাজস্থানৰ খাটু শ্যাম মন্দিৰ আৰু সালাচৰ বালাজী বহুত প্ৰসিদ্ধ। মনৰ কামনা পূৰ হয় বুলি এটা জনবিশ্বাস আছে। অসমৰ পৰাও বহু মানুহ ইয়ালৈ আহি থাকে। সালাচৰ বালাজী যিভাগ আছে সেইভাগ আমাৰ ৰাজস্থানৰ ঘৰৰ ওচৰৰ পৰা নিচেই কাষত। খাটু শ্যাম মন্দিৰ বাৰু মই যোৱা নাই, কিন্তু বালাজী দুবাৰকৈ গৈছোঁ। যোৱাবাৰ মাহঁত আহিছিলে, মাহঁত আহোঁতেও মা আৰু পাপাক লৈ গৈছিলোঁ সালাচৰ বালাজী মন্দিৰ। তাকে আৰু ট্ৰেইনত বহুত মানুহ লগ পালোঁ যে মন্দিৰলৈ অহা, ৰাজস্থান ঘূৰিবলৈ অহা, সেইকাৰণে কথাখিনি অলপ জনাইছোঁ আৰু আপোনালোকক। বাকী আৰু এয়া আৰু গুলুগুলু দেখিছে, গুলুগুলু একেবাৰে গোটেই ট্ৰেইনখনত খুব উৎপাত কৰি থাকে। এনেকৈ আৰু আহি মেলি আমাৰ সুজানগড়লৈকে টিকেট কৰা আছিলে, কিন্তু আমি সুজানগড়ত নানামিলোঁ। আমাৰ নিয়াৰেষ্ট ৰেলৱে ষ্টেচন হয় তালচাপাৰ। তালচাপাৰ অভয়াৰণ্য হয় এখন, ব্লেক বাঘ চেঞ্চুৰী, মানে কলা হৰিণাৰ কাৰণে খুবেই বিখ্যাত। এইটো ষ্টেচনতে আমি নামি দিলোঁ। এই ষ্টেচনটোৰ পৰা আমাৰ ঘৰলৈ প্ৰায় 10 মিনিটমান লাগে আৰু। চ' আহিয়ে এয়া গুলুগুলু দেখিছেনে, আইতাকক দেখা পাই যিটো লাজ কৰিছে। আইতাক এটা নাযায়, সি একেবাৰে লাজ কৰা ভাও জুৰিছে আৰু চিনি পাইছে, কিন্তু কি হ'ব, সিটো অকণমান লেভেলটো দেখুৱাবই লাগিব ন। আইতাকে তাৰপিছত এয়া গৰু চৰুবিলাক দেখুৱাই অকণমান ভুলালে। তাৰপিছত এয়া মায়ে আৰু ৰাতিপুৱাই কিবা কিবি বনাই থৈ দিছিল, ৰাতিপুৱাৰ পৰা বনোৱা মেলাত লাগিয়ে আছে। আৰু ৰাজস্থানৰ খানা আজি বহুত দিনৰ মূৰত খালোঁ মই। গুলুগুলুৱে আৰু নতুন নতুন এটা ঘৰ পাইছে, ইমান দিনৰ মূৰত আহিছে, মানে খোজকাঢ়িব পৰা হোৱাৰ পাছত মানে সি প্ৰথম আহিছে আৰু খোজটোতো আমাৰ গুৱাহাটীতে কাঢ়িলে, কিন্তু ইয়াতে সি গোটেইখন পিটপিটাই ঘূৰি আছে। আৰু এইফালে আমাৰ মায়ে ঘিউ বনোৱাত ব্যস্ত হৈ আছে। তাৰপিছত কাপোৰবিলাক যে ইমান লেতেৰা হৈছে, গুৱাহাটীত ধুবই নোৱাৰিলোঁ। মানে অহাৰ আগে আগে মোৰ আঙুলি এটা কাটিলে, আঙুলিটোৰ কাৰণে মানে কাপোৰখিনি ধোৱাই নহ'ল। চ' এয়া বিহাৰী ছাৰে কাপোৰখিনি ধুই আছে, মোৰখিনি ছাইডকৈ থৈছে, মোৰখিনি ৱাশ্বিং মেচিনত ধুব। আৰু গুলুগুলুৰ যিহেতুকে কাপোৰখিনি বহুত সৰু, সেইকাৰণে সি হাতেৰে ধুই আছে। আৰু নাজানো আৰু কি কাপোৰ ধুইছে, সিহে জানে আৰু বকি বকি ধুই আছে। সি বেচাৰা কিছুমান কাম কৰি দিয়ে, সেইকাৰণে ভাল লাগে। আৰু গুলুগুলু ইমান দিনৰ মূৰত আহিছে, তাৰ এইবিলাক গোটেই ফ্ৰেণ্ড চাৰ্কেল দেখিছেনে, তাৰ এয়া গোটেই খানদান গোষ্ঠী আহি গৈছে। এয়া তাৰ খুৰা, তাৰপিছত তাৰ পেহীয়েক আৰু বহুত কোনোবা কোনোবি আহিছে তাক চাবলৈ। ইমান ডাঙৰ হৈ গ'ল, মানে ভিডিঅ' আৰু ফটোছতে দেখি থাকে যে, সেইকাৰণে আহিবলৈ মন গ'ল। আৰু কি খেলিছে নহয় গুলুগুলুৱে, ইমানেই খেলিছে তাৰমানে বালিসোপাত। আৰু আমাৰ তাতে বালি নাপায় নহয়, গোটেইখন চাৰিওফালে পকাই পকা। ইয়াতে বালিসোপা পাই একেবাৰে মূৰে গায়ে একেবাৰে বালিসোপা ঘঁহি লৈছে। সিহে জানে আৰু কি ফূৰ্তি পাইছে। আৰু অপেন এৰিয়া ন, অপেন এৰিয়াৰ কাৰণে গুলুগুলু বহুত বেছি ফূৰ্তি পাইছে। আজি গুলুগুলুৰ ককাকো মানে গুলুগুলু অহাৰ ফূৰ্তিতে খুব সোনকালে স্কুলৰ পৰা আহিলে ছুটী লৈ, তাৰপিছতে অকণমান আৰু খেলিলে। আৰু তাৰ লগতে গুলুগুলুৰ লগত গোটেই বাচ্চাবোৰ, লগতে আমাৰ পাপা এনেকৈ মাটিয়ে বালিয়ে বাগৰি খেলিলে। আৰু লাষ্টতে গ্ৰুপ পিকচাৰ এখন উঠিলে, ইমান দিনৰ মূৰত আমাৰ গুলুগুলুক লগ পাইছে। চ' সেয়াই আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে চালে শেষলৈকে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।